নমস্কাৰ, মোৰ নাম অৰ্চনা পাটৰ। আচলতে ভাষাৰে বুজাব নোৱাৰা এটা অনুভূতি আহিছে, গতিকে ৰাইজক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিম। তেওঁলোকে মোক এইখিনি ইমানখিনি মৰম আৰু আশীৰ্বাদ দি তেওঁলোকে মোক এইখিনি স্থানত উপনীত কৰিলে, তেওঁলোকক প্ৰথমে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। হয়, পৰিকল্পনা যথেষ্টখিনিয়ে আছে। যেতিয়া আমি সমাজৰ হৈ মই কিবা এটা কৰিব বিচাৰিছোঁ আৰু পৰিকল্পনা যথেষ্টখিনিয়ে আছে, সেইখিনিয়ে আৰু। হয়, মহিলা আহিছে, ভালেই পাইছোঁ আমি, কাৰণ মহিলাসকলে যিকোনো ক্ষেত্ৰতে পিছ পৰি থাকে, বিশেষকৈ ৰাজনৈতিক জগতখনত। গতিকে আমাৰ মহিলাৰ কাৰণে আসন আহিছে, খুব ভাল লাগিছে। আমি আগুৱাই যাব পাৰিম, আমি অধিক শিকিব পাৰিম কথাবোৰ, ভাল লাগিছে। 12 নং চৰাইবাহী চাবুকধৰা সমষ্টিৰ পৰা জিলা পৰিষদ প্ৰাৰ্থী হিচাপে জিকি আহিছোঁ। মই ধন্যবাদ জনাবলৈ বিচাৰিছোঁ আমাৰ অতিকৈ মৰমৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জ্ঞাপন কৰিম। তাৰপিছত আমাৰ ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি মহোদয় দিলীপ শইকীয়া ছাৰক ধন্যবাদ জ্ঞাপন কৰিম। লগতে আমাৰ জাগীৰোড সমষ্টিৰ সন্মানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিম। লগতে সকলো জিলাৰ কাৰ্যালয়ৰ সমূহ কৰ্মকৰ্তা আৰু মণ্ডলৰ বিষয়ববীয়াসকল আৰু সমূহ বুথ বাহিনী আৰু মোৰ পৰিয়ালবৰ্গ আৰু বন্ধু বান্ধৱসকল সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিম। এক বিশেষ ব্যক্তি, তেওঁ মোক নিৰ্বাচনৰ সময়তে হওক বা এই স্থানত উপনীত কৰাৰ বাবে তেওঁৰ যি আপোনাৰ তেওঁ অনুপ্ৰেৰণা বা প্ৰেৰণা যোগাই আহিছে, তেওঁ হ'ল আমাৰ মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া। তেওঁলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।